সরকারি চিকিৎসালয়ত বেসরকারি কারবার ডুমডুমা অসামরিক চিকিৎসালয়ত ভয়ঙ্কৰ অনিয়ম ৰোগীক ৰামঠগন দি হাস্পতালখনৰ চূড়ান্ত অৰাজকতা কি কৰি আছে বিধায়ক ৰূপেশ গোৱালাই সরকারি চিকিৎসালয়ের নগদরূপ প্রকাশ পার পাছতো মৌন স্বাস্থ্য বিভাগ চূড়ান্ত অরাজকতা চলি আছে ডুমডুমা অসামরিক চিকিৎসালয় সম্প্রতি পোহৰলৈ আহিছে কিছু ভয়ঙ্কৰ অভিযোগৰ সত্যতা চিকিৎসালয়খনত চলি থকা গুৰুতৰ অনিয়ম আৰু অনীতিৰ কথা ডুমডুমাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা সাংবাদিক নিৰ্মল বৰাই পোহৰলৈ আনিছে অভিযোগ অনুসৰি নিৰ্মল বৰাই ডুমডুমাৰ এফআৰইউস্থিত মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ পৰীক্ষাগাৰত চিকিৎসকৰ পৰামৰ্শ মতে তেজ পৰীক্ষা কৰিবলৈ তেজৰ নমুনা জমা দিয়ে কিন্তু আচৰিত কথা যে বৰাক এই পৰীক্ষাৰ ৰিপৰ্ট দিয়াৰ ক্ষেত্ৰত বিভিন্ন পৰীক্ষাৰ মাজেৰে তিনিটা অতি গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফলে প্ৰদান নকৰিলে কেৱল ইমানেই নহয় এই ঘটনাৰ বিষয়ে এফআইইউ তত্ত্বাৱধায়ক অৱগত কৰাৰ পাছতো বিষয়টো কোনো গুৰুত্ব প্ৰদান নকৰিলে সরকারি চিকিৎসালয়ের ক্ষেত্ৰত পুনৰ এক বিস্ফোরণ ঘটাই বৰাই কয় যে চিকিৎসালয়খনৰ ওচৰতে থকা এটা ব্যক্তিগত চিকিৎসা পৰীক্ষাগাৰৰ লগত সরকারি হাস্পতালখনৰ গোপন বুজাবুজি আছে যাৰ ফলত সরকারি ধনৰ ভাগ বটোৱাৰা কৰি কমিছনৰ এক বৃহৎ অংক চলি থকাৰ অভিযোগ কৰিছে নিৰ্মল বৰাই কিন্তু এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছতো দুখীয়া নিচলাৰ জনপ্ৰতিনিধি বুলি নিজকে জহাই ফুৰা বিধায়ক ৰূপেশ গোৱালাই শিৰৰ মূৰ্তিৰ দৰে কিয় এতিয়াও মৌন হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি নিৰ্মল বৰাই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত এই বিষয়ে অৱগত কৰিব বুলি সাংবাদিকক জনাইছে মই নোপোৱা ৰিপৰ্ট হ'ল এলএফটি কেএফটি থাইৰয়ডৰ যিটো ফাইল ৰিপৰ্ট আহিব লাগে সেইটো মই পোৱা নাই তো মই খবৰ কৰিছোঁ যে মোৰ 3টা ৰিপৰ্ট মিছিং হৈছে নেকি লেবৰ কৰ্মচাৰীয়ে গোটেইবোৰ তন্নকৈ চোৱা চিতা কৰাৰ পাছতো তেওঁলোকে ৰিপৰ্টটো উলিয়াব নোৱাৰাৰ পাছত তিনিচুকীয়াতহে তেওঁলোকৰ আচল লেবটো আছে কাৰণ এইটো প্ৰাইভেট লেব হয় কণ্টেক্টত চলাই আছে এই লেবটো তিনিচুকীয়াৰ এই লেব কৰ্তৃপক্ষই নাই মোৰ আৰু এই 3টা লেব দিয়া নহ'ব বুলি ক'লে আৰু মোৰ পৰা পুনৰাই ব্লাড চেম্পলহে সংগ্ৰহ কৰিব বিচাৰিলে মোৰটো ভুল নহয় মই দ্বিতীয়বাৰ ব্লাড কিয় দিম চিকিৎসকৰ পৰামৰ্শ মতে মই লেবত গ'লো লেবৰ কৰ্তৃপক্ষই নীতি নিয়ম মতে তেজৰ নমুনা সংগ্ৰহ কৰিলে আৰু নীতি নিয়ম মতে মই তেজ পৰীক্ষাৰ সম্পূৰ্ণ পৰীক্ষাৰ ৰিপৰ্ট পাব লাগিছিলে গতিকে মই নেপালো 3টা ৰিপৰ্ট মই পোৱা নাই এই গোটেই ঘটনাটোৰ এক উচিত তদন্ত হ'ব লাগে বুলি কাইলৈ মই বিভাগীয় কৰ্তৃপক্ষলৈ অভিযোগ দাখিল কৰিম ডুমডুমাৰ পৰা ললিত তাঁতীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।